আজিৰ যি ভিডিঅ' সেইটো মই যিসকল বড়ো মানুহে গাঁৱৰ পৰা টাউন চহৰত গৈ চাকৰি কৰিছে তেখেতসকলৰ বিষয়ে মই সেই ভিডিঅ'টো বনাব বিচাৰিছোঁ। কিয়নো আজি কোনোবা এজন বড়ো মানুহে যদি টাউনত চাকৰি কৰে, গুৱাহাটী হওক, শিৱসাগৰ হওক, ভাৰত বা অসমৰ বিভিন্ন ঠাইতো হওক, তেখেতসকলে যেতিয়া নেকি টাউনত যাব, নিজৰ ল'ৰা ছোৱালীক কেতিয়াও বড়ো ভাষা নিশিকায়, কেতিয়াও নিজৰ জাতিৰ প্ৰতি মৰম নিশিকায়, কেতিয়াও তেখেতসকলে বড়োসকলৰ যি ড্ৰেছ সেই ড্ৰেছ পিন্ধাবৰ কাৰণে নকয়। বড়ো ধৰ্মৰ পৰা তেখেতসকলে দূৰত্ব থাকে বুলি আমি প্ৰতিটো ক্ষেত্ৰত দেখা পাই আছোঁ। আজি আপোনালোকে চাওক, আজি অসমৰ অসমীয়া ভাইসকলে আমেৰিকাতে নাথাকে কিয়, ইংলেণ্ডতে নাথাকে কিয়, ছিংগাপুৰতে নাথাকে কিয়, পৃথিৱীৰ যিকোনো কাণ্ট্ৰিত নাথাকে কিয়, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক নিজৰ যি মাতৃভাষা সেই মাতৃভাষা শিকায়, নিজৰ জাতিৰ ড্ৰেছ পিন্ধে, ইমান ধুনীয়া, ইমান সলসলকৈ অসমীয়া ভাষা কয়। তেখেতসকলে ক'ত আমেৰিকাত থাকি, লণ্ডনত থাকি, চাইনাত থাকি তেখেতসকলৰ ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ অসমীয়া ভাষা শিকায়, অসমীয়া বিহু গীত গায়, অসমৰ যি ড্ৰেছ সেই পৰিধান কৰে, সন্মান জনায়। কিন্তু আমাৰ বড়োসকলৰ ইমান নিৰ্লজ্জ কিয়? মই কোৱা নাই যে অসমীয়া ভাষা ক'ব নালাগে, প্ৰতিটো ভাষা শিকিব লাগে যদি পাৰে। অসমীয়া ভাষাক আমি সন্মান কৰোঁ, কিন্তু বড়োসকলৰ কিয় ইমান নিৰ্লজ্জ, ইমান কিয় নিজৰ ভাষাৰ প্ৰতি মৰম নাই? আজি যদি আপোনালোকে চাওক, দেখিবলৈ পাইছে, তেখেতসকলে টাউনত থাকে, ঠিকে আছে, নিজৰ ল'ৰা ছোৱালীক নিজৰ ভাষা শিকিব লাগে। নিজৰ ভাষা শিকিলে কি সন্মান যাব নেকি? নিজৰ মাতৃভাষা সদায় সন্মান কৰিব লাগে। এই বড়োসকলৰ যিসকল নিৰ্লজ্জ বড়ো টাউনত থাকে, যিসকলে বড়ো ভাষা নকয়, বড়ো ভাষা নাজানে, বড়ো সাংস্কৃতিক আঁকোৱালি নলয়, তেখেতসকলক মই কৈছোঁ, প্ৰায় আজি যদি আপোনালোকে চাই, গুৱাহাটী বা অসম ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা বড়োসকলে প্ৰায় 90% নিজৰ ভাষা পাহৰি গৈছে। এই পাহৰি যোৱা বড়োসকল, নিৰ্লজ্জ বড়োসকলক মই এই কথাই ক'ব বিচাৰিছোঁ, চাইনাৰ পৰা শিকিব লগা বহুত আছে। আজি চাইনাৰ প্ৰধানমন্ত্ৰী হওক, ৰাষ্ট্ৰপতি হওক, তেখেতসকলে যদি ভাৰতত আহে, ভাৰতৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীক যদি লগ ধৰিবলৈ আহে, তেতিয়াহ'লে তেখেতসকলে কেতিয়াও ইংলিছ কথা নকয়। তেখেতসকলে অকল নিজৰ চাইনিজ ভাষা সেই কথায়ে ক'ব, বুজি পাওক বা নাপাওক, কিন্তু এজন ট্ৰেন্সলেটৰ থাকে চাইনাত, তেখেতে ক'ব আৰু সেই ট্ৰেন্সলেটৰে হিন্দীত বুজাই থাকিব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, নিজৰ ভাষাৰ প্ৰতি মৰম ৰাখক, নিজৰ ভাষাক সন্মান কৰক। এছামিজ ভাষা বা হিন্দী ভাষা, যি ভাষা যিমান পাৰে কৈ থাকক, কোনো আপত্তি নাই, কিন্তু খুব দুখ লগা কথা যে নিজৰ ভাষাক পাহৰিব নালাগে। নিজৰ জাতিৰ যি ড্ৰেছ, নিজৰ কালচাৰ, নিজৰ যি মানে ড্ৰেছ, যিকোনো নিজৰ জাতিৰ মানুহৰ প্ৰতি মৰমটো থাকিব লাগে। আজি গুৱাহাটীত, প্ৰায়ভাগ গুৱাহাটীত আপোনালোকে চাওক, কিমানজন বড়ো মানুহে নিজৰ ল'ৰা ছোৱালীক বড়ো ভাষা শিকাইছে। তেখেতসকলে কি গুৱাহাটীত থাকিল মানে খুব এটা ডাঙৰ সন্মানীয় জাতিৰ মানুহ হৈ গ'ল নেকি? হাজাৰ অসমীয়া কওক, হাজাৰ ইংলিছ কওক, হিন্দী কওক, বড়োক সদায় বড়োৱে ক'ব, হাজাৰ ইংলিছ কওক, কিবাই কওক, অসমীয়াক অসমীয়াই ক'ব। আপোনালোকে যিমানে কওক অসমীয়া ভাষা, আপোনালোকক সদায় বড়ো বুলি চিনাকি দিব, গাহৰি খাৱা বুলি ক'ব, শামুক খাৱা বুলি ক'ব। সেইকাৰণে অকণমান লাজ কৰক, অকণমান নিজৰ জাতিৰ বিষয় চিন্তা কৰক। আপোনালোকে গুৱাহাটীত থাকে, ঠিক আছে, নিজৰ ভাষাটো কোৱাৰ কাৰণে শিকিলে অত্যন্ত ভাল। মই সেই নিৰ্লজ্জ মাক বাপেকক ক'বলৈ বিচাৰিছে যে ঘৰত আপোনালোকে জন্ম হোৱাৰ পিছৰ পৰাই নিজৰ বড়ো ভাষা শিকক, এছামিজ ভাষাও শিকক। আমি সন্মান কৰোঁ। ময়ো বৰ্তমানলৈকে অসমীয়া ভাষা কৈ আছোঁ, আৰু সকলোৱে অসমত থকা মানে অসমীয়া ভাষা কৈয়ে থাকিব লাগিব। সেইকাৰণে মই সেই নিৰ্লজ্জ বড়ো মাক বাপেকক ক'ব বিচাৰিছোঁ, আপোনালোকে টাউনত আছে, ঠিকেই আছে, বড়ো ভাষা নিজৰ ল'ৰা ছোৱালীক শিকক। এতিয়াও টাইম আছে। আগৰ দিনত যি হৈ গ'ল, আপোনালোকে বৰ্তমান নিজৰ ল'ৰা ছোৱালীক বড়ো ভাষা শিকক। ধন্যবাদ।